কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাসৰ দোকানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত। হেমপ্ৰভাক গামোচা পিন্ধাই শুভেচ্ছা জনালে মন্ত্ৰী কেশৱ মহন্তই। হেমপ্ৰভা আৰু মাতৃৰ সৈতে বহু সময় কথা পাতি সমস্যাৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰি ৩৫,৫০০ টকা মাননি লাভ কৰি এখন চাহ দোকান খুলি চৰ্চিত হৈছিল কলিয়াবৰৰ হেমপ্ৰভা। লাইট একদম হেমপ্ৰভা বিশ্বাস তাইক কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। মাইকৰ চাউণ্ডটো নিদিয়ে পায় নেকি? মাইকৰ চাউণ্ডটো কি হ'ল? হেমপ্ৰভা এনেকৈ মাৰি থাকে যে কলিয়াবৰ মহাবিদ্যালয় এগৰাকী স্নাতক মহলাৰ ছাত্ৰী। তেওঁ এইবাৰ মানে যোৱা বছৰত যিটো আমাৰ বিহু হৈছিল, আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলোঁ। সেই বিহুৰ এগৰাকী বিহুৱতী হিচাপে অংশগ্ৰহণ কৰিছিল কলিয়াবৰৰ পৰা। আৰু তাত আমি এটা সকলোকে অনাৰিয়াম দিছিলোঁ। গতিকে তেওঁলোকৰ নিজৰ সাজপাৰৰ বাবে অন্যান্য কথাৰ বাবে সেই পইচাটো তেওঁ ৰাখি তেওঁৰ মাতৃৰ সৈতে এই দোকানখন আৰম্ভ কৰিছিল। গতিকে এফালে তেওঁ কলেজত নিয়মীয়া ছাত্ৰী হিচাপে পঢ়ি আছে আৰু কলেজ হৈ থকা সময়খিনিত তেওঁৰ মাতৃয়ে দোকান চলায় আৰু কলেজৰ পৰা আহি তেওঁ চলায়, ৰাতি কষ্ট কৰি পঢ়ে। গতিকে ই আমাৰ কাৰণে ডাঙৰ নিদৰ্শন। গতিকে মই আশা কৰিম যে তেওঁ উন্নতি হওক আৰু তেওঁক যিখিনি সহযোগ কৰিব লাগে আমি সহযোগ কৰিম। এইকাৰণে কৰিম সহযোগ যে তেওঁৰ যিটো এইটো ইচ্ছা, এই ইচ্ছাটো আৰু তেওঁৰ যিটো মানে পথ বাছি লৈছে উপাৰ্জনৰ, ই আমাৰ নতুন প্ৰজন্মক যথেষ্টখিনি উদগনি দিব। গতিকে মই তেওঁক শুনি আছিলোঁ, খবৰ খাতি জানি আছিলোঁ, হ'লেও আজি মই তেওঁক এবাৰ লগ পাবলৈ আহিলোঁ আৰু এই বিষয়ে মই গোটেইখিনি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় ইয়াৰ এটা তেওঁলোকৰ কথাটো জানো, গাঁওখন জানো, ঘৰখনো এইখন বুলি নাজানিলেও তেওঁলোকৰ ঘৰ চুবুৰীটোলৈ মই বহুবাৰ গৈছোঁ, বেলেগ বেলেগ কথা। গতিকে তেওঁলোকৰ তেনেকুৱা কিবা যদি অভাৱ আছে সেইখিনি কথা আমি বিবেচনা কৰিম। বহুত বেছিয়ে ভাল অনুভৱ কৰিছোঁ, মানে বুজাব নোৱাৰোঁ কিমানখিনি হয়তো ভাল লাগিছে। আমাৰ কাৰণে এইখিনি পোৱাতে বহুত ডাঙৰ পোৱা বুলি মই ভাবোঁ। ছাৰে গাখীৰ চাহ নাখায়, লাল চাহে খালে। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।